গুড ইভিনিং এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। কৈছিলে বা আজি ঘৰলৈ যাব হেনো পূজা উপলক্ষে, আৰু যিহেতু তাইৰ ঘৰত বিয়া এখনো আছে, সেইবাবে তাই আমাকো লগ ধৰিলে তিনিআলিলৈ আগবঢ়াই দিবলৈ বুলি, আৰু আমি আহিলোঁ আগবঢ়াই দিবলৈ। আৰু এয়া দেখিছেনে, দুৰ্গা পূজা উপলক্ষে ইয়াত পূজা পাতিব বুলি পেণ্ডেল সাজিয়ে আছে। আৰু আমি আহি পাই গ'লোহি বাছ ষ্টেণ্ড। বাছখন যাবৰে হৈছিলে আৰু যেনে তেনে কৰি ৰখালোঁ। তাৰপিছতে তাই যাবলৈ ওলালে আৰু মোক বাই বাই দি গুচি গ'ল। আমি গৈ আছোঁ এতিয়া বজাৰলৈ। ঘিলামৰাৰ শনিবৰীয়া বজাৰখন বাৰু কোনে কোনে চিনি পায়? যদি চিনি পায় কমেণ্ট কৰি জনাব। বজাৰ কৰি হৈ যোৱাত মই ঘৰলৈ বুলি আহিবলৈ লওঁতে দাদাই ক'লে যে তিনিআলি ফালে মই যাম, মোৰ লগত ব'ল, মই তোক ৰুমত থৈ আহিম। আৰু সেইবাবে ময়ো উঠি গুচি আহিলোঁ। আৰু সিহঁতক ক'লোঁ, সিহঁতে ক'লে যে সিহঁতৰ বেলেগ বস্তু কিনিব লগা আছে ন, সেইবাবে মোক আহি থাকিবলৈ দিলে সিহঁতে। আৰু সেইবাবে মই গুচি আহিলোঁ। এয়া ৰুমত পাই গ'লোহি। এয়া বজাৰ কৰি অনা বস্তুবোৰ চাওক। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নতুনবাৰ যদি চাইছে মোৰ ভিডিঅ'বোৰ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ইনষ্টাগ্ৰামত থকা পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু মই ৰখি আছোঁ, এটা পাৰ্চেল অহাৰ কথা আছিলে, মানুহজনে ফোন কৰি ক'লে মোক, আৰু সেইবাবে ৰখি আছিলোঁ। পাছত দেখুৱাই আছোঁ। মই ৰখি থাকোঁতে সিহঁতিও আহি পাই গ'লহি বস্তু আনি। বহুত বজাৰ কৰিলে দেই আজি। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ফেচবুকত থকা পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই।